ইত্যাদি এ টু জেডৰ অসমৰ দৰ্শকক স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় জ্ঞাত আৰু যিটো খবৰ আমি আগতে প্ৰচাৰ কৰিছিলো, অতি দুখজনক খবৰ এটা আমি প্ৰচাৰ কৰিছিলো। আমাৰ ইত্যাদিৰ যিটো ইত্যাদি এ টু জেডৰ যিজন কাৰ্যবাহী সম্পাদক আছিলে আমাৰ ননিদা, সকলোৱে জ্ঞাত ননিদা। আমি খবৰটো প্ৰচাৰ কৰিছিলো, ননিদাৰ মাতৃ বিয়োগ হৈছিলে আৰু অতি দুখজনক কথা আছিলে। আৰু এইটো ক্ষেত্ৰতে তেখেতৰ যিখিনি আমি বৈদিক ধৰ্ম মতে যিখিনি আমি সকাম নিকাম কৰিবলগীয়া আছিল, এই সকাম নিকাম বিলাক নমিতা ইতিমধ্যে সমাপ্ত কৰিছে। আজি অন্তিম সকামত পৰিণত হৈছিলে আৰু এই অন্তিম দিনখনতে আজি ইয়াতে পাতিকা আমাৰ নলবাৰী পাতিকা আমাৰ আহিছে আৰু পাতিকা গৰাকীয়ে ইতিমধ্যে ইয়াতে নাম প্ৰসংগ প্ৰচাৰ কৰি আছে। মোৰ সতীৰ্থ সাংবাদিক কৈছো তেখেতে নাম প্ৰসংগ পৰিৱেশন কৰি আছে। অসমৰ এগৰাকী আগশাৰীৰ পাতিকা হৈ থাকে আৰু খন্তেক পিছতে মই পাতিকা গৰাকীয়ে যেতিয়া নাম সমাপ্ত কৰিব, নাম সমাপ্ত কৰাৰ পিছত মই আপোনালোকক তেখেতৰ এটা সৰুকে এটা সাক্ষাৎকাৰ ল'বলৈ মই আগবাঢ়ি যাম। তেখেতৰ ওচৰলৈকে মই সৰু এটা সাক্ষাৎকাৰ ল'বলৈকে আগবাঢ়ি যাম। নাম দিয়েছে কেনেকুৱা লাগিছে? ভাল লাগিছে হয় নেকি? কিমান ভাল লাগিছে কওকচোন, কেনেকুৱা লাগিছে কওক। আপোনাৰ কি আছে, কি হয় আমাৰ ননিদাৰ মাক কি হয়? আপুনি সখী হয়, হয় নেকি? সখীৰ বিষয়ে অকণমান কৈ দিয়কচোন। সখীৰ বিষয়ে সখী কেনেকুৱা আছিলে আপোনাৰ লগত? বহুত ভাল আছিল, বহুত ভাল আছিলে।
লাগিছে বাইদেউ নাম? ভাল লাগিছে। ভাল লাগিছে ন? এনে মানে বাকী কিছুমান গানৰ ক্ষেত্ৰত চাবলৈ বেছি ভাল লাগিছে। ঠিক আছে, উপভোগ কৰক। খুড়ীমাৰ নাম কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। আমাৰ যিটো ননীদাৰ প্ৰয়াত মাতৃ আপোনাৰ কি হয়? মোৰ এইটো ভতিজা। আপোনাৰ ভতিজা ছোৱালী হয় নেকি? ননীদা আপোনাৰ ভতিজা ছোৱালী। ননীদাৰ মাতৃ যিটো প্ৰয়াত ননীদাৰ মাতৃ। মাতৃটো মোৰ ভাই। আপোনাৰ বাইদেউ হয়? হয় নেকি? আমার তার মানে এর ভাগ দেড়াক 6টা আছে। আমার 6টা যা। 3 নম্বর। এনে আপোনালোকৰ যা হিচাপত আপুনি বহু বছৰ তেখেতক লগ পাইছিলে, কেনেকুৱা লাগিছিলে? তাকেতো কান্দি আছো মনত কৰি। মোৰ নাম নহয় তেকলিকি মনত কৰি আছে। কে জানা তো পাঠকলি আছিল না, নাম গাইছিল। তেখেতে নামৰ পাঠক শুনি আছে? আইন নাম এনাই নামতো তেওঁ নাম দিছিল। কিন্তু তোৰ মোৰ হেৰি এখন দেখি বোলে মনত কৰি আছে। নাম চাব যাব আৰু কাবাৰ গোটাকে গিৰিতাকে যাব পধুলবিলা হালি। মকইনকে বাতো না কি করছ তো 7টা থেকে 8টা থেকে বহে বসতে। আচলতে এখেতে যথেষ্টখিনি আবেগ কৰিছে। তেখেতৰ লগত এটা ভাল সম্পৰ্ক আছিলে। চাই পেলাই ভাল লাগিছে, যথেষ্টখিনি ভাল লাগিছে। গোটেই ৰাইজখিনিও আপোনাৰ নাম চাই পেলাই ভাল পাইছে। এতিয়া আপুনি সৰুকে আমাৰ চেনেলৰ ইত্যাদি A to Z ৰ ফালৰ পৰা আমি আহিছো। আপুনি আপোনাৰ পৰিচয়টো আৰু আপোনাৰ দলৰ মানে পৰিচয়টো দিলে ভাল পাম। নমস্কাৰ, আপোনালোকে যে মোক যিখিনি সহায় কৰিলে তাতে মই ধন্যবাদ। মোৰ দলটোৰ নাম হ'ল নাগাৰ নাম পাৰ্টি মেনকানা। পাঠিকাৰ নাম হ'ল মানে মই পাঠিকা শ্ৰীমতী উৰ্মিলা দাস, গাঁও শালমাৰা, ডাকঘৰ শালমাৰা, থানা বেলচৰ, জিলা নলবাৰী। এনে জনসাধাৰণে যদি এতিয়া ইয়াত থকা জনসাধাৰণে আপোনাৰ নাম চাই পেলাই ভাল পাইছে, যিটো দেখিছো তেখেতসকলে যদি আপোনাক আমন্ত্ৰণ কৰিবলগীয়া হয়, কিবা নাম্বাৰ বা আপোনালোকৰ কিবা যোগাযোগৰ কিবা মাধ্যম আছে নেকি? আপুনি যদি অনুগ্ৰহ কৰি আমাৰ চেনেলক কৈ দিয়ে নাম্বাৰটো, আপোনাৰ কোনটো নাম্বাৰত যোগাযোগ কৰিব পাৰি? নিশ্চয়, মোৰ নাম্বাৰটো কৈ দিছো। মোৰ মোবাইল নাম্বাৰটো 9859830248 9859830248
302448। আচ্ছা, এইখিনিতে আপোনাক আৰু এটা কথা সুধো, আপোনাৰ আচলতে গুৰু কোন হয়? মোৰ গুৰু আপোনালোকৰ আটাৰে পৰিচয় তেখেত স্বৰ্গীয় প্ৰদীপ কলিতা, তেখেতৰ ঘৰ দিহিলি, ডাকৰ দিহিলি, তেখেতৰ এইখিনি পৰিছিল। আৰু এনে মানে বাকী ক্ষেত্ৰত মই এটা কথা আপোনাক সুধো, মানে কথাটো হৈছে কি আজিকালি ধৰক নাগাৰা নামটো যিটো এইটো ছচিয়েলত যথেষ্টখিনি পপুলাৰ হৈছে যদিও ইয়াৰ মাজত কিন্তু বহুতো বিতৰ্কও সোমাই আছে। হয়, হয়। এই সংক্ৰান্তত আপুনি কি মতামত দিব? মই মতামত এইটোৱে দিওঁ যে আমি যেনেকে নাম গাই আছো, হয় ঠিক তেনেকে নাম গাই থাকিলে নতুন প্ৰজন্ম বিলাকে তেনেকে যদি নাম পৰিবেশন কৰে নিশ্চয় আমি ভাল পাম। আৰু আজিকালি আচলতে মানে যিবিলাক সচৰাচৰ নাম গায়, আমি যেনেকুৱা কষ্ট কৰো নামৰ, কিন্তু ঠিক তেনেকুৱা দুখো আমাক চব মানুহে নাই, আমাক নিমন্ত্ৰণ নকৰে দেখোন। কিন্তু যিবিলাকে মানে নাম গাব নাজানে, কিবা নাজানে, কিন্তু সেইবিলাকে বেছি নিমন্ত্ৰণ পায়। কিয়? আচলতে আমি ৰাইজখিনি পাব লৈছো, ৰাইজখিনি পাব লাগে। মানে যিটো আমাৰ নামৰ ধৰ্ম, যিটো মানে নাম গাই আমি ইটাক লগে আছো, আমি এতিয়া 35 বছৰ মই ৰানিং নাম গাই আছো। ধৰক এতিয়া যিকেইটা নতুন প্ৰজন্ম ওলিছে, গতিকে তেখেতসকলতো আমি যিমান বয়সলৈকে নাম গালো, সিহঁতেতো ইমান বয়সলৈকে সিহঁতক নাচাবো আৰু নামাতো, আমি কিন্তু গাই আছো। হয়তো এতিয়া মোৰ কম নাম হ'ব পাৰে, কিন্তু মই বহুতত নাম পৰিবেশন কৰিছো। মই দিল্লীত পৰ্যন্ত গৈছো আজিৰ পৰা 30 বছৰ আগতে। তাৰপিছত মই তিনচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী গোটেই গাইছো, যোৰহাট, গতিকে তাৰপিছত বঙাইগাঁও বহুত গাইছো। আৰু আচ্ছা, ইয়াতে এনেকুৱা এটা বস্তু এটা সোমাইছে নেকি, আপুনি ভাবে নেকি যে এনেকুৱা এটা সোমাইছে নেকি য'ত নেকি ধৰক আজিকালি যথেষ্ট পাঠিকা যথেষ্ট ওলাইছে, বহুখিনি ওলাইছে, ওলাইছে। আৰু যিমান ওলাই আমাৰ কাৰণে সেইটোৱে ভাল, ওলোৱাটো ভাল, কিন্তু এইখিনিত এনেকুৱাও হৈছে নেকি বাৰু, যিটো আমি ছচিয়েল নেটৱৰ্কত চাই আছো, তাত এনেকুৱা এটা দৃষ্টিগোচৰ হৈছে নেকি যে পাঠিকা গৰাকীৰ ফেচটো চাই পেলাই দৰ্শক বেছিকে আহে, কিবা এনেকুৱা এটা হৈছে নেকি? মানে যিটো নামৰ নাম যিটো চাই মহিমা, নহয়, নাম নাম চাই চাই নহয়, অকল ফেচটো চাই পেলাই মানে আহে নেকি? ৰূপটো চাই পেলাই, ৰূপটো চাই নাম পেলাই যিয়ে বেছিকে নহওক, আহে নেকি? নাম যিয়ে নহওক, মানে ডেকৰেশ্যনটো চাই। হয় হয় আজিকালি মানে ডেকা ল'ৰা বিলাকে নাম চোৱাটো বেছি হৈছে। মানে সৰু এটা ছোৱালী নাম গালে তেওঁলোকক অলপ এনজয় কৰিবৰ কাৰণে ভাল পায়, হয়। সেইকাৰণে নাম চোৱা, কিন্তু সিহঁতে নাম গোৱা নাই। মানে ঢেঁকীটো পৈত্য কৰি আছে, ঢেঁকী হয়। মানে কি, সেইটো এটা নাম হ'ল নেকি? নামৰ কাহিনী আছে, মানে নামৰ যিটো কাহিনীৰ লগত যিটো কাহিনী আছে। ভংগীমা, আচ্ছা। সেই ভংগীমাটো আজিকালি অলপ ভংগীমাটো বেলেগ হৈ গৈছে, একচুৱেল ভংগীমাটো এতিয়া লুপ্ত হৈ গৈছে। এতিয়া মানে নামৰ কাহিনী নাই, নামৰ কাহিনী নামৰ কাহিনী নাই। এতিয়া বাহিৰত গৈছে, নাম বাহিৰত গৈছে, নামত নাই আৰু নামত নাই। গতিকে মই অনুৰোধ কৰিছো নতুন প্ৰজন্ম বিলাকক যে নাম গাওক, যাতে আমাৰ বয়সকলৈকে নাম গাই থাকিব পাৰে। আমাৰ যথেষ্ট আপোনাক যথেষ্টখিনি ধন্যবাদ জনালো, আৰু আপোনালোকৰ গোটেই উত্তৰ আমি কামনা কৰিছো আমাৰ ফালৰ পৰা। ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।